বন্ধুসকল, ফ্ৰী ৰেঞ্জ চিকেন ফাৰ্মিঙত সকলোতকৈ ডাঙৰ সুবিধাটো হ'ল খাদ্যৰ ক্ষেত্ৰত আমি সদায় কমাৰ্চিয়েল দানাৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। ঘৰতে পোৱা বিভিন্ন ফল মূলৰ পেলনীয়া অংশ আমি দানা হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু কিছুমান দানা কিছুমান খাদ্য কুকুৰাবিলাকে নিজেও সংগ্ৰহ কৰি লয়। বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈকে। আজি এতিয়া গৰম বন্ধ চলি আছে আমাৰ স্কুলৰ টিচাৰবিলাকৰ কিছু ৰেষ্টৰ সময়। এই ৰেষ্টৰ মাজতে আজি এটা সাধাৰণ ভিডিঅ' এটা আগবঢ়াওঁ বুলি ভাবিছোঁ। আপোনালোকে ফ্ৰী ৰেঞ্জ চিকেন ফাৰ্মিঙৰ কথা নিশ্চয় জানে। এইটো ফ্ৰী ৰেঞ্জ চিকেন ফাৰ্মিঙৰ ওপৰত সাধাৰণ এটা ভিডিঅ'। এনেই বহি বহুতৰে এতিয়া আজৰি সময়, গতিকে এনেই বহি আমনি লাগি থকাতকৈ এই ভিডিঅ'টো চাই আপোনালোকে কিছু হ'লেও সময় ভালদৰে পাৰ কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাব সকলোৱে। আপোনালোকে দেখিছে কুকুৰাই ইয়াতে গছৰ অৰ্থাৎ বিভিন্ন ঘাঁহ বনৰ টুকুৰা, গুটি, পাত ইত্যাদি খাই আছে আৰু ইয়াৰ মাজতে তেওঁলোকে কিছুমান পোক পৰুৱা খাবলৈ পায়। ইয়াত তেওঁলোকৰ প্ৰটিনৰ উৎস হৈ পৰে। আকৌ কিছুমান ডাঙৰ চিকাৰো তেওঁলোকৰ হাতত পৰে, যেনে ভেকুলী, বেং ইত্যাদি। এইবোৰ তেওঁলোকৰ বাবে ঠিক আমি খোৱা মাংসৰ দৰেই হাই ভেলু থকা প্ৰটিন ফুড। এই কুকুৰাজনী এটা ডাঙৰ বেং বা ভেকুলী ধৰিছে। এয়া তাৰ বাবে আজিৰ প্ৰটিন চ'ৰ্চ, আৰু প্ৰটিনৰ সকলোখিনি দৰকাৰ হয়তো এই বেংটোৱে তাৰ বাবে পূৰণ কৰি দিব। গতিকে অলপ কষ্ট কৰাৰ মানসিকতা থাকিলে ফ্ৰী ৰেঞ্জ চিকেন ফাৰ্মিং এটা ভাল আয়ৰ উৎস হ'ব পাৰে, আৰু বহুতৰ বাবে আয়ৰ উৎস নহ'লেও নিজৰ বাবে এটা ভাল প্ৰটিনযুক্ত খাদ্যৰ উৎস হৈ পৰিব এই ফ্ৰী ৰেঞ্জ চিকেন ফাৰ্মিং তথা এই ফাৰ্মত পোৱা কুকুৰাবোৰ আৰু কণীবোৰ। বন্ধুসকল, আজিলৈ সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।